বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে ডেস্কবৰ্ডত যে ৰয়নেট সলিউশ্যনৰ পৰা আপোনালোকক কি কি ছাৰ্ভিচ দিয়া হয়, কি কৰিব পাৰিব এইটো পৰ্টেল লৈ, ৰয়নেটৰ CSP টো লৈ। ঠিক আছে, এতিয়া আপোনালোকক দেখাই আছোঁ। আমি ৰয়নেটৰ আইডিটো অপেন কৰি ৰয়নেটৰ আইডিটো অপেন হৈ গ'ল। ইয়াতে আপুনি কি কৰিব পাৰিব, ABPS কৰিব পাৰিব। ঠিক আছে, ইয়াতে ABPS কৰিব পাৰিব, DMT কৰিব পাৰিব, BPBS কৰিব পাৰিব, CMS, কেছ মেনেজমেণ্ট ছাৰ্ভিচ, ট্ৰাভেল টিকেট, এইবিলাক গোটেই বস্তুখিনি আপোনালোকে কৰিব পাৰিব। আৰু এইটো অপশ্যন দিছে আপোনাৰ এটা ডিপজিটৰ অপশ্যন দিছে। SBIত আপোনালোকে কেছ ডিপজিট কৰিব পাৰিব। 32টা বেংকত আপোনালোকে কেছ ডিপজিট এই ৰয়নেটৰ পৰা কেছ ডিপজিট কৰিব পাৰিব। আপোনাৰ SBIত পইচা সোমাবলৈ আপোনালোকক DMT কৰিবলৈ নালাগে। ঠিক আছে, আপোনালোকে ডাইৰেক্ট ডিপজিট আছে, ডিপজিটৰ অপশ্যনত গৈ আপোনালোকে ডিপজিট কৰিব পাৰিব। এইখন সুবিধা আছে। আপোনালোকে ইয়াতে অপশ্যন আছে আপোনাৰ, চাওক, ছাৰ্ভিচত গৈ একাউণ্ট অপেনিং ছাৰ্ভিচ। ঠিক আছে, একাউণ্ট অপেনিং ছাৰ্ভিচত গৈ আপোনালোকে কি কৰিব পাৰিব, এপ্লাই বাজাজ EMI কাৰ্ড, বাজাজ EMI কাৰ্ডটো আপোনালোকে এপ্লাই কৰিব পাৰিব। NSDL পেমেণ্ট বেংকৰ একাউণ্ট ইয়াতে এপ্লাই কৰিব পাৰিব, একাউণ্ট কৰিব পাৰিব। এক্সিছ বেংকৰ একাউণ্ট অপেনিং ছাৰ্ভিচটো এপ্লাই কৰিব পাৰিব বা ছাৰ্ভিচটো ল'ব পাৰে। আপোনালোকে তিনিটা বেংকৰ ইয়াতে অপশ্যন আছে, NSDL আছে, এক্সিছ আছে আৰু ফিনকেয়াৰ স্মল ফাইনেন্স বেংক। এই তিনিটা বেংকৰ আপোনালোকে একাউণ্ট অপশ্যন আছে। আপুনি যিকোনো কাষ্টমাৰক এটা একাউণ্ট কৰি দিব পাৰিব। ঠিক আছে, আৰু তলত আছে RBL বেংকৰ ক্ৰেডিট কাৰ্ড, এপ্লাই ফৰ ক্ৰেডিট কাৰ্ড, HDFCৰ ক্ৰেডিট কাৰ্ড আপোনালোকে কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াতে এইবিলাকতো ক্ৰেডিট কাৰ্ড, CMS আপোনালোকে গোটেই CMS যিমান CMS আছে, কেছ মেনেজমেণ্ট ছাৰ্ভিচ আপোনালোকে কৰিব পাৰিব। ইঞ্চুৰেঞ্চ আপোনালোকে 2 হুইলাৰ 4 হুইলাৰ গোটেই ইঞ্চুৰেঞ্চ আপোনালোকে কৰিব পাৰিব এইটো ৰয়নেটৰ আপোনালোকে যদি আইডিটো লয়। ঠিক আছে, তাৰপিছত আপোনালোকে IRCTC ছাৰ্ভিচটো এইটো এক্সট্ৰাকৈ ল'ব লাগে। IRCTC ছাৰ্ভিচটো, এই IRCTC ছাৰ্ভিচ লোৱাৰ পিছতহে আপোনালোকে ৰেলৰ টিকেট আপোনালোকে কাটিব পাৰিব। ঠিক আছে, তো এইখিনি গোটেই বস্তু আপোনালোকে যদি এইটোৰ CSP বা আইডি ল'ব খুজি আছে, তলত নাম্বাৰ থাকিব, সেইটো নাম্বাৰত আপোনালোকে হোৱাটছএপ বা কল কৰি আইডি আমাৰ পৰা ল'ব পাৰিব। আৰু ডকুমেণ্টছ কি লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, ইমেইল ID, মোবাইল নাম্বাৰ, এইকেইটা হ'লে আপোনাৰ উইদিন 2 ঘণ্টাৰ ভিতৰত আইডি দিয়া হ'ব। এক্টিভেট হ'বলৈ 24 ঘণ্টা, ABPSটো এক্টিভেট হ'বলৈ 24 ঘণ্টা টাইম লাগে। অল নৰ্থ ইষ্ট, অল ৱেষ্ট বেংগলত আমি আইডি প্ৰভাইড কৰি আছোঁ। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।